সামাজিক মাধ্যম যোগে পাকিস্তানৰ সমৰ্থন কৰাত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ২ নং মেধিচুবুৰী গাঁৱৰ পৰা এগৰাকী যুৱকক আটক কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে জম্মু কাশ্মীৰৰ পেহেলগামত ২২ এপ্ৰিল ২০২৫ তাৰিখে নিৰীহ ভাৰতীয়ৰ লগতে পৰ্যটকৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰিছিল। সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত কেইবাগৰাকীও নিৰীহ ভাৰতীয়ৰ লগতে প্ৰাণ হেৰুৱাইছিল পৰ্যটকে। ইয়াৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেশ্যন সেন্দুৰ আৰম্ভ কৰিছিল ভাৰতীয় সেনাই। তেনে এটা স্পৰ্শকাতৰ সময়তে সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানৰ সমৰ্থন কৰি আজি ঢেকিয়াজুলি আৰক্ষীৰ হাতত আটক হ'ল ২১ বছৰীয়া ফজল আলী নামৰ এগৰাকী যুৱক। উক্ত বিষয়টো পোহৰলৈ অহাত পৰ্যবেক্ষণৰ বাবে আজি ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হয় শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ। ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ নিৰ্দেশত বৰ্তমান যুৱকজনক জেৰা অব্যাহত ৰাখিছে ঢেকিয়াজুলি আৰক্ষী থানাৰ SI ৰাহুল বৰাই।